মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সম্পন্ন প্ৰবাসী ভাৰতীয় সহ বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰা হয় প্ৰাক্তন ছাত্ৰ সমাৰোহখনি সঞ্চালনা কৰে প্ৰবাসী ভাৰতীয় মিচিগান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দেৱজিৎ বৰুৱাই উক্ত অনুষ্ঠানত প্ৰবাসী ভাৰতীয় দেৱজিৎ বৰুৱা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ সহ প্ৰায় সহস্ৰাধিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন ছাত্ৰ সমাৰোহত উপস্থিত থাকি উৎফুল্লিত হৈ পৰে বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটি অহা কাইলৈ অৰ্থাৎ 28 তাৰিখে যুৱ প্ৰজন্মৰ সাৰ্থক তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু প্ৰিয়ংকা ভৰালীৰ সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰিব কেৱল মাৰ্ঘেৰিটা তিনিচুকীয়া জিলা বা পূৰ্বৰ অবিভক্ত ডিব্ৰুগড় জিলাই নহয় সমগ্ৰ উজনি অসম তথা অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাক্তন এগৰাকী গৌৰৱী ছাত্ৰ হিচাপে আমিও এই বিদ্যালয়লৈ আহিছোঁ এই বিদ্যালয়খনে আমাক জীৱনত যিমান দিলে আমি তাৰ কোনোদিন ঋণ খুজাব নোৱাৰোঁ ইয়ালৈ আহি কৰ্মচাৰীসকলৰ পৰা প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ সহপাঠীসকলক পুনৰ একেলগে লগ পাইছোঁ এটা অনুপম পৰিৱেশ বিশেষকৈ বিদ্যালয়খনে আমাৰ এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ বিদ্যায়তনিক শৈক্ষিক বৌদ্ধিক সকলো ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাইছে গতিকে আমাৰ বাবে মন্দিৰ স্বৰূপ নিজৰ স্কুলৰ প্ৰতি যিদৰে প্ৰতিগৰাকী দৰ্শক বা ব্যক্তিৰ যিদৰে এটা মৰম শ্ৰদ্ধা থাকে আমাৰো একে খুব অনন্য এক অনুভৱ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সম্পন্ন প্ৰবাসী ভাৰতীয় সহ বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰা হয় প্ৰাক্তন ছাত্ৰ সমাৰোহখনি সঞ্চালনা কৰে প্ৰবাসী ভাৰতীয় মিচিগান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দেৱজিৎ বৰুৱাই উক্ত অনুষ্ঠানত প্ৰবাসী ভাৰতীয় দেৱজিৎ বৰুৱা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ সহ প্ৰায় সহস্ৰাধিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন ছাত্ৰ সমাৰোহত উপস্থিত থাকি উৎফুল্লিত হৈ পৰে বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটি অহা কাইলৈ অৰ্থাৎ 28 তাৰিখে যুৱ প্ৰজন্মৰ সাৰ্থক তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু প্ৰিয়ংকা ভৰালীৰ সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰিব কেৱল মাৰ্ঘেৰিটা তিনিচুকীয়া জিলা বা পূৰ্বৰ অবিভক্ত ডিব্ৰুগড় জিলাই নহয় সমগ্ৰ উজনি অসম তথা অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাক্তন এগৰাকী গৌৰৱী ছাত্ৰ হিচাপে আমিও এই বিদ্যালয়লৈ আহিছোঁ এই বিদ্যালয়খনে আমাক জীৱনত যিমান দিলে আমি তাৰ কোনোদিন ঋণ খুজাব নোৱাৰোঁ ইয়ালৈ আহি কৰ্মচাৰীসকলৰ পৰা প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাগুৰুসকলক আমি শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ সহপাঠীসকলক পুনৰ একেলগে লগ পাইছোঁ এটা অনুপম পৰিৱেশ বিশেষকৈ বিদ্যালয়খনে আমাৰ এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ বিদ্যায়তনিক শৈক্ষিক বৌদ্ধিক সকলো ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাইছে গতিকে আমাৰ বাবে মন্দিৰ স্বৰূপ নিজৰ স্কুলৰ প্ৰতি যিদৰে প্ৰতিগৰাকী দৰ্শক বা ব্যক্তিৰ যিদৰে এটা মৰম শ্ৰদ্ধা থাকে আমাৰো একে খুব অনন্য এক অনুভৱ Bureau Report, Anthony Forasa.